লগতে থকা বেল আইকনটোত দবাই দিবা যাতে মই আপলোড কৰা ভিডিঅ' সকলোতকৈ আগত তুমি চাব পাৰা আৰু লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিবা। আজি আমি অখণ্ড সংখ্যাৰ কিছুমান ধৰ্মৰ বিষয়ে আমি আলোচনা কৰিম, যিবোৰ ক্লাছ 4, ক্লাছ 5, ক্লাছ 6, ক্লাছ 7 আৰু ক্লাছ 8ত প্ৰায়ে লাগি থাকে। এই ধৰ্ম হৈছে কেইটা? 4টা। তো 4টা ধৰ্মৰ প্ৰথমটো ধৰ্মৰ নাম হৈছে আবদ্ধ ধৰ্ম। চোৱা, আবদ্ধ ধৰ্ম কি হয় সেইটো আমি আলোচনা কৰিম। চোৱা, কি স্ক্ৰীনত মই দি দিছোঁ যে আবদ্ধ ধৰ্ম মানে কি, যে যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ যোগফলটো এটা স্বাভাৱিক সংখ্যা, পূৰণ ফলটো স্বাভাৱিক সংখ্যাৰ এই আবদ্ধ ধৰ্ম বুলি কোৱা হয়। মানে এনেকুৱা আৰু যে যিকোনো দুটা স্বাভাৱিক সংখ্যা মানে আমি যোগ যদি কৰোঁ আৰু যিকোনো দুটা স্বাভাৱিক সংখ্যা মানে নেচাৰেল নাম্বাৰ, আৰু ইংৰাজীত কয় নেচাৰেল নাম্বাৰ, যে যিকোনো দুটা স্বাভাৱিক সংখ্যা মানে ধৰি লোৱা স্বাভাৱিক সংখ্যাবোৰ কি যিবোৰ সংখ্যা 1ৰ পৰা ষ্টাৰ্ট হয়, ঠিক আছে, মানে 1 2 3 4 আৰু মানে গৈ থাকিব যিবোৰ সংখ্যা, সেইবোৰক কি বুলি কোৱা হয়? স্বাভাৱিক সংখ্যা, হয় নে নাই? তো সেই স্বাভাৱিক সংখ্যাৰ যিকোনো দুটা স্বাভাৱিক সংখ্যা তুমি ধৰি লোৱা, যেনিবা মই ধৰি লৈছোঁ কিমান 2, 2ৰ লগত যদি মই 3 যোগ কৰোঁ তেনেহ'লে কি পাম আমি? 5 পাম। এতিয়া চোৱা, 2 এটা কি স্বাভাৱিক সংখ্যা, 3 কি হয়? এটা স্বাভাৱিক সংখ্যা, 5টো এটা স্বাভাৱিক সংখ্যা। তাৰ মানে কি যে যিকোনো দুটা স্বাভাৱিক সংখ্যা মানে 2 আৰু 3 এই দুয়োটাই একো কি একোটা স্বাভাৱিক সংখ্যা। যেতিয়া এই দুটা স্বাভাৱিক সংখ্যাক আমি যোগ কৰিম তেনেহ'লে আমি 5 পাম, মানে 2ৰ লগত 3 যোগ কৰিলে আমি 5 পাম, কিন্তু 5টো এটা কি স্বাভাৱিক সংখ্যা, ঠিক আছে। তো ইয়াকে কি বুলি কোৱা হয়? আবদ্ধ ধৰ্ম বুলি কোৱা হয়, ঠিক আছে। এতিয়া আমি আহিছোঁ ক্ৰম বিনিময় ধৰ্ম। চোৱা, ক্ৰম বিনিময় ধৰ্ম বা ক্ৰম বিনিময় বিধি, ধৰ্ম বা বিধি একেই কথা। এতিয়া চোৱা, ক্ৰম বিনিময় বিধি কাক কয়? যে স্বাভাৱিক সংখ্যাৰ যোগ আৰু পূৰণৰ ক্ষেত্ৰত সংখ্যাবোৰৰ ক্ৰমৰ সাল সলনি কৰিলেও যোগফল আৰু পূৰণফল একেই থাকে। স্বাভাৱিক সংখ্যাৰ এই ধৰ্মটোক ক্ৰম বিনিময় ধৰ্ম বোলে। তাৰমানে এনেকুৱা চোৱা যে মানে কি কৈছে, এতিয়া সদায় মনত ৰাখিবা কি যে ক্ৰম, কি কৈছোঁ মই? সদায় মনত ৰাখিবা ক্ৰম মানে কি? সদায় মনত ৰাখিবা ক্ৰম মানে হৈছে কি? ওলোটা। ক্ৰম মানে হৈছে ওলোটা, ঠিক আছে। এতিয়া চোৱা 2ৰ লগত আমি আগৰ উদাহৰণটো লৈ লওঁ। 2ৰ লগত যেতিয়া আমি 3 এটা যোগ কৰিম তেতিয়া আমি কিমান পাম কোৱাচোন? 5 পাম। আকৌ 3ৰ লগত যদি আকৌ মই 2 যোগ কৰোঁ তেতিয়াও আমি কিমান পাম? 5 পাম। অৰ্থাৎ কিবা দেখিলা তোমালোকে যে আমি 2ৰ লগত যদি আমি 3 যোগ কৰোঁ তেতিয়াও আমি 5 পাম। আকৌ 3ৰ লগত যদি আমি 2 যোগ কৰোঁ তেতিয়াও আমি কিমান পাম? 5 পাম, ঠিক আছে। আকৌ পূৰণৰ ক্ষেত্ৰত চোৱা, যদি আমি 2ৰ লগত আমি 3 পূৰণ কৰোঁ তেতিয়া আমি কিমান পাম? 2 3 গুণ কিমান? 6। আকৌ 3ৰ লগত যদি আমি 2 পূৰণ কৰোঁ তেতিয়া আমি কিমান পাম? 6 পাম। ইয়াতে তুমি কি দেখিলা যে 2ৰ লগত যদি আমি 3 পূৰণ কৰোঁ, আকৌ 3ৰ লগত যদি আমি 2 পূৰণ কৰোঁ তেতিয়া আমি কিমান পাম? 6 পাম, ঠিক আছে, 6 পাম। অৰ্থাৎ ইয়াৰ পৰা আমি এনেকে লিখিব পাৰোঁ না যে 2 পূৰণ 3 সমান সমান কিমান লিখিব পাৰি? 3 পূৰণ 2, ঠিক আছে। এই বিধিটো কি বুলি কোৱা হয়? ক্ৰম বিনিময় বিধি বুলি কোৱা হয়, বিধি বা ধৰ্ম আৰু, ঠিক আছে। মানে 2ৰ লগত 3 পূৰণ কৰিলে আমি কিমান পাম? 6 পাম। আকৌ 3ৰ লগত 2 পূৰণ কৰিলে আমি কিমান পাম? 6 পাম, ঠিক আছে। ক্ৰম মানে উল্টা, 2ৰ লগত 3 পূৰণ কৰা আকৌ 3ৰ লগত 2 পূৰণ কৰা, কিমান হ'ল? উল্টা নহ'ল জানো? সেইটো হৈছে কি ক্ৰম বিনিময় ধৰ্ম, ঠিক আছে। আকৌ যোগৰ ক্ষেত্ৰত আহা কি যে 2ৰ লগত আমি 3 যোগ কৰিলে কিমান পাম? 5 পাম। আকৌ 3ৰ লগত যদি আমি 2 যোগ কৰোঁ তেতিয়া আমি কিমান পাম? 5 পাম। ইয়াৰ অৰ্থত কি? ইয়াৰ অৰ্থ হ'ল কি যে 2 ফালে কিমান পাম? আমি কিমান পালোঁ? সমান সমান 5 পালোঁ আৰু, ঠিক আছে। এইটো হৈছে কি ক্ৰম বিনিময় বিধি, হ'লনে? আকৌ ইয়াতে যে মই 2 আৰু 3ৰ যে উদাহৰণ লৈছোঁ, মানে 2 আৰু 3ৰ যে উদাহৰণ লৈছোঁ, ইয়াতে তুমি বেলেগ বেলেগ উদাহৰণ লৈও চাব পাৰা, ঠিক আছে। মানে 2 আৰু 3 জাষ্ট এটা মানে উদাহৰণ হিচাপে লৈছোঁ, ইয়াতে বেলেগ বেলেগ সংখ্যাও হ'ব পাৰে, মনত ৰাখিবা, ঠিক আছে। ইয়াতে কি 2 আৰু 3হে লৈছোঁ আমি, বেলেগ বেলেগ সংখ্যাও থাকিব পাৰে। এতিয়া আমি আহিছোঁ 3 নম্বৰ বিধি। 3 নম্বৰ বিধিটোৰ নাম হৈছে সন্মিলন বিধি। চোৱা, এ বি চি যিকোনো 3টা স্বাভাৱিক সংখ্যা হ'লে এ যোগ বি ব্ৰেকেট যোগ চি সমান সমান
এ যোগ ব্ৰেকেটৰ ভিতৰত বি যোগ চি আৰু ব্ৰেকেটৰ ভিতৰত এ পূৰণ বি পূৰণ চি সমান সমান এ পূৰণ ব্ৰেকেটৰ ভিতৰত বি পূৰণ চি স্বাভাৱিক সংখ্যাৰ এই বিধিটোক কি বুলি কোৱা হয় সন্মিলন বিধি বুলি কোৱা হয় তাৰমানে এনেকুৱা আৰু যে চোৱা এতিয়া এ বি চি যে দিয়া আছে এ বি চি মানে যিকোনো সংখ্যা হ'ব পাৰে আৰু ঠিক আছে এ মানে কি 2 3 4 5 6 বি মানেও তেনেকুৱা 2 3 4 5 6 চি মানেও 2 3 4 5 6 যিকোনো মানে হ'ব পাৰে মানে এ বি চিৰ মান যিকোনো হ'ব পাৰে ঠিক আছে ইয়াতে সেইকাৰণে মানে নিৰ্দিষ্টকৈ ধৰি দিয়া নাই আৰু যে কি হ'ব বুলি এতিয়া আমি এটা বেলেগ উদাহৰণ লৈ অলপমান বুজো ঠিক আছে বুজি লওঁ যে সন্মিলন বিধি কাক কয় চোৱা যদি আমি এর মান 2 বুলি ধৰো বিৰ মান 3 বুলি ধৰো আৰু চিৰ মান যদি আমি 4 বুলি ধৰো তেতিয়া হলে সন্মিলন বিধিয়ে কি কয় যে এ যোগ বি যোগ চিৰ মান সমান সমান হ'ব লাগে কিহৰ লগত এ যোগ বি যোগ চি মানে সমান সমান মানে কি দুফালে সমান এইফালে সমান কোনফালে আৰু এইফালে সমান মানে নাই এতিয়া চাম আমি যে এইফালে আৰু এইফালে সমান হয় না নাই ঠিক আছে মানে এ বি চিৰ মান বহাই আমি চাম যদি সমান হয় তাৰ মানে কি এই যেটো সূত্ৰ আছে এটো সত্য ঠিক আছে এতিয়া চোৱা এটো কোন সাইড এটো হৈছে এল এইচ এস মানে সমান সমানৰ বাও সাইড আৰু এটো কি বুলি কয় আৰ এইচ এস মানে সমান সমানৰ হৌ সাইড ঠিক আছে এতিয়া চোৱা এল এইচ এস কি দিয়া আছে চোৱা এল এইচ এস আমাক দিয়া আছে যে এ যোগ বি যোগ চি দিয়া আছে হয় নাই এতিয়া চোৱা এর মান কিমান দিয়া আছে এর মান 2 দিয়া আছে এটা 2 বহাই দিয়া যোগ বির মান কি দিয়া আছে 3 বহাই দিলো আমি যোগ চিনৰ জায়গাত যোগ চিন বহাই দিলো সি সির মান কিমান দিয়া আছে চোৱা 4 তার মানে এটা প্ৰথমতে সদায় মনত ৰাখিবা তোমালোকে যেতিয়া মানে যিকোনো সমস্যা সমাধান কৰিবা মানে যিকোনো অংক যেতিয়া কৰিবলৈ যাবা আৰু তেতিয়া যদি ব্ৰেকেটৰ ভিতৰত যিবিলাক সংখ্যা আছে সেইবিলাক আগতে তুমি মানে সমাধান কৰি লোৱা যদি ইয়াতে যোগ চিন থাকে পূৰণ চিন থাকে এটো বেলেগ কথা আৰু মানে ব্ৰেকেটৰ ভিতৰত যিবোৰ থাকে সেইবোৰ প্ৰথমতে আমি সমাধান কৰি তাৰ পিছতহে ব্ৰেকেটৰ বাহিৰত যিবোৰ আছে সেইবিলাক আমি কৰিব লাগে মানে যদি বাহিৰত এতে যোগ চিন থাকে যোগ কৰিম আৰু যদি পূৰণ চিন থাকে আমি পূৰণ কৰিম ঠিক আছে আগতে ব্ৰেকেটৰ কেইটা সমাধান কৰি ল'ব লাগে ঠিক আছে এতিয়া চোৱা ব্ৰেকেটৰ ভিতৰত কি আছে 2 যোগ 3 তাৰ মানে 2 3 কিমান হয় 5 বাহিৰত কি আছে যোগ চিন আৰু কি আছে 4 এতিয়া চোৱা 5 ৰ লগত 4 যোগ হৈ আছে হয় নাই এতিয়া 5 ৰ লগত যদি আমি 4 যোগ কৰো কিমান হয় 9 হয় হয় নাই আকৌ আর এস মানে কি সমান সমানৰ হৌ সাইড ঠিক আছে সমান সমানৰ হৌ সাইডক কি বুলি কোৱা হয় আর এস এতিয়া চোৱা আর এস কি দিয়া আছে আর এইচ এস এ যোগ বি যোগ সি হয় নাই এতিয়া চোৱা এ এর মান কিমান দিয়া আছিল 2 এটো বিৰ মান 3 বহাই দিয়া তুমি যোগ সি সিৰ মান কিমান দিয়া আছিল 4 মই কৈছো নহয় যে আগতে ব্ৰেকেটৰ ভিতৰত কি আছে সেইবিলাক আগতে সমাধান কৰি লোৱা এতিয়া চোৱা ব্ৰেকেটৰ ভিতৰত কি আছিল 3 আৰু 4 আছিল মানে নাই যোগ হৈ আছে তাৰ মানে 3 ৰ লগত যদি আমি 4 যোগ কৰো কিমান পাম 7 পাম আকৌ 2 ৰ লগত যদি আমি 7 যোগ কৰো কিমান পাম 9 পাম মানে নাই 9 পাম এতিয়া চোৱা এলচিএস মানে এইফালে আমি কিমান পাই আছো 9 এইফালে আমি কিমান পাই আছো 9 তাৰ মানে কি এটো সত্য মানে নাই তাৰ মানে ইয়াৰ পৰা আমি কি দেখিলো যে সন্মিলন বিধি মানে কি যে সূত্ৰটো মনত ৰাখিবা যে এ যোগ বি ব্ৰেকেট যোগ চি সমান সমান হ'ব এটো বাহিৰত যাব মানে নাই এটো বাহিৰত গ'ল যোগ বি যোগ চি হৈ যাব এটো হৈছে কি সন্মিলন বিধিৰ নিয়ম এটো হৈছে কি যোগৰ ক্ষেত্ৰত এতিয়া আমি আহো পূৰণ প্ৰক্ৰিয়াৰে সন্মিলন বিধি কেনেকৈ সিদ্ধ হয় এতিয়া আমি আহিছো পূৰণ প্ৰক্ৰিয়াৰে চোৱা পূৰণত কেনেকৈ হয় যে এ পূৰণ বি পূৰণ চি সমান সমান এ পূৰণ বি পূৰণ চি এটো আছিল নাই চোৱা প্ৰথমতে আমি কৈছিলো নহয় এর মান কিমান আছিল কোৱাচোন 2 আছিল পূৰণ বিৰ মান কিমান লৈছিলো আমি 3 পূৰণ চিৰ মান লৈছিলো কিমান 4 হয় নাই এটো কি হৈছে এলএইচএস হয় নাই এলএইচএস আৰু এটো হৈছে কি আৰএইচএস এতিয়া চোৱা এর মান কিমান আছিল এটা ডাইৰেক্ট কৰি দি আছো ঠিক আছে এর মান কিমান আছিল 2 পূৰণ বিৰ মান আছিল 3 পূৰণ চিৰ মান কিমান আছিল 4 আমি বহাই দিলো এতিয়া চোৱা আগতে ব্ৰেকেটৰ কেইটা তুমি সমাধান কৰি লোৱা চোৱা এতিয়া 2 আছে এতে 2 আছে 2 লিখিলো পূৰণ আছে পূৰণ লিখিলো আচ্ছা এতিয়া চোৱা ব্ৰেকেটৰ ভিতৰত কি আছে 3 আৰু 4 পূৰণ হৈ আছে তাৰ মানে 3 4 গুণ কিমান হয়
12 হয়। আকৌ ইয়াতে ব্ৰেকেটৰ ভিতৰত কি আছে চোৱা 2 ৰ লগত 3 পূৰণ হৈ আছে 2 3 গুণ কিমান হয় 6 পূৰণ চিন আছে পূৰণ চিন লিখিলো 4 জেগাত 4 লিখি দিলো আমি হয় না নাই এতিয়া চোৱা 2 ৰ লগত 12 পূৰণ কৰিলে কিমান হয় 24 সমান সমান তুমি পূৰণ কৰি চোৱা আকৌ 6 ৰ লগত 4 পূৰণ কৰিলে কিমান হয় 24 তাৰ মানে কি দুয়োফালে সমান হয় না নাই মনত ৰাখিবা যে সন্মিলন বিধিত কি হয় যে যদি পূৰণ চিন থাকে মানে সন্মিলন বিধিত এ বি চি যিকোনো তিনিটা সংখ্যা থাকিব আৰু অকল কি থাকিব যদি পূৰণ চিন থাকে তেনেহ'লে পূৰণ চিন থাকিব আকৌ যদি যোগ চিন থাকে এতিয়া চোৱা যোগ চিন আহি গ'লে নাই এতিয়া যোগ চিন আছে এইটো যোগ চিন এইটো যোগ চিন এইটো যোগ চিন ঠিক আছে সন্মিলন বিধিত কি হয় যদি যোগ চিন থাকে তেনেহ'লে যোগ চিনে থাকিব যদি পূৰণ চিন থাকে তেতিয়াহ'লে আটাইকেইটা সংখ্যাৰ আগতে কি থাকিব পূৰণ চিন থাকিব এইটো হৈছে সন্মিলন বিধিৰ নিয়ম এতিয়া আমি আহিছোঁ 4 নম্বৰ পইণ্ট সেইটো হৈছে কি বিতৰণ বিধি ঠিক আছে বিতৰণ বিধি চোৱা বিতৰণ বিধিত কি কৈছে এ বি চি যিকোনো তিনিটা স্বাভাৱিক সংখ্যা হ'লে এ পূৰণ ব্ৰেকেটৰ ভিতৰত বি যোগ চি এতিয়া চোৱা বিতৰণ বিধিত কি আহি গৈছে পূৰণ চিন আৰু যোগ চিন আহি গৈছে কিন্তু সন্মিলন বিধিত কি আছিল যোগ চিন থাকিলে যোগ চিনে থাকিব পূৰণ চিন থাকিলে পূৰণ চিনে থাকিব সেইটো ব্ৰেকেটৰ ভিতৰতে হওক বা ব্ৰেকেটৰ বাহিৰতে হওক ঠিক আছে আচ্ছা এতিয়া কি আছে যে এ পূৰণ ব্ৰেকেটৰ ভিতৰত বি যোগ চি সমান সমান এ পূৰণ বি যোগ এ পূৰণ চি আৰু এ যোগ বি ব্ৰেকেটৰ ভিতৰত পূৰণ চি সমান সমান এ পূৰণ চি যোগ বি পূৰণ চি এই বিধিটোক যোগৰ ওপৰত পূৰণৰ বিতৰণ বিধি বুলি কোৱা হয় ঠিক আছে এইটো হৈছে বিতৰণ বিধি এতিয়া চোৱা বিতৰণ বিধি কাক কয় এতিয়া আমি অলপমান ভালকৈ চাম ঠিক আছে এতিয়া চোৱা মই কৈছিলোঁ নহয় যে এ বি চি যিকোনো সংখ্যা হ'ব পাৰে হয়নে নাই এতিয়া সদায় মনত ৰাখিবা যে বিতৰণ বিধিত কি আহি যাব যে এ পূৰণ বি যোগ চি মই একবাৰ লিখি দি আছোঁ তাৰপিছত মই বুজাম এইটো লিখি দিলোঁ আকৌ এতিয়া সদায় মনত ৰাখিবা যে ব্ৰেকেটৰ ভিতৰত বি আৰু চি আছে ইয়াৰ অৰ্থ কি এইবিলাক সংখ্যা একেলগ হৈ আছে আৰু পূৰণ হৈ আছে মানে এ এবাৰ কাৰ লগত পূৰণ হ'ব বিৰ লগত যিহেতু কি হৈ আছে এতিয়া কি আছে ব্ৰেকেট মানে কি এই দুটা সংখ্যা একলগ হৈ আছে যদি এই দুটা সংখ্যা একলগৰ পৰা যদি মই কি কৰিম মানে বিস্তাৰ কৰি দিম যেতিয়া ভাগ কৰি দিম তেতিয়া কি হৈ যাব এৰ লগত এবাৰ বি পূৰণ হ'ব তাৰমানে এ পূৰণ বি যোগ চিনৰ ঠাইত যোগ চিন হ'ব আকৌ এৰ লগত এবাৰ চি পূৰণ হ'ব তাৰমানে এর লগত এবাৰ চি পূৰণ হৈ গ'ল এইটো হৈ গ'ল কি বিস্তাৰ ৰূপ মানে বিস্তাৰ হৈ গ'ল আৰু এর লগত বি পূৰণ হৈছে এবাৰ আৰু এর লগত এবাৰ চি পূৰণ হৈছে এইটো হয়নে নাই এইটো হৈ গ'ল বিস্তাৰ ৰূপ আকৌ যদি এই চিটো পিছত লিখোঁ মানে এতিয়া চোৱা এ যোগ বি ব্ৰেকেটৰ ভিতৰত কি আছে এ যোগ বি বাহিৰত আছে পূৰণ চি এতিয়া এই দুটা সংখ্যা কি হৈ আছে একলগ হৈ আছে যদি এইটো আমি কি কৰিম ভাঙি দিলে কি হ'ব এবাৰ এৰ লগত চি পূৰণ হ'ব আকৌ চিৰ লগত এবাৰ বি পূৰণ হ'ব এনেকুৱা হ'ব আৰু এর লগত এবাৰ পূৰণ হ'ব কি এ লগত এবাৰ পূৰণ হ'ব চি যোগ চিনৰ ঠাইত যোগ চিন হ'ব আকৌ বিৰ লগত এবাৰ পূৰণ হ'ব কি চি এইটো হৈছে কি বিতৰণ বিধিৰ নিয়ম মনত ৰাখিবা যে বিতৰণ বিধিত কি থাকিব পূৰণ চিন থাকিব যোগ চিন থাকিব দুটা চিনে থাকিব কিন্তু সন্মিলন বিধিত কি আছিল সন্মিলন বিধিত যোগ চিন থাকিলে যোগ চিনে থাকিব আৰু পূৰণ চিন থাকিলে পূৰণ চিনে থাকিব ঠিক আছে বুজিলানে ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা ধন্যবাদ